DME নন টেকনিকেল এক্সামৰ এডমিট কাৰ্ড আজি মুকলি হ'ব আপোনালোকে গম পাইছে। এইটো ভিডিঅ' যিসকল কেণ্ডিডেটে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড পাহৰিলে সেইসকলৰ বাবে, ঠিক আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে আপোনালোকে যিখিনি আচলতে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো পাহৰিলে সেই পাছৱৰ্ডটো আপোনালোকে কেনেকৈ পাব, এই ভিডিঅ'টোত মই গোটেইবিলাক আপোনালোকক দেখাই দিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰথমতে আপোনালোকৰ মোবাইলত গুগলটো অ'পেন কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াতে চাৰ্চ কৰিব, DME বুলি চাৰ্চ কৰিব। DME নন টেকনিকেল এডমিট কাৰ্ড ডাউনলোড বুলি এনেকৈ চাৰ্চ কৰিলে হ'ব, ঠিক আছে। এনেকুৱা চাৰ্চ কৰাৰ পিছত এনেকৈ লিংক এটা ওলাব, লিংক কেইবাটাও ওলাব, আপোনালোকে চাই থাকক ভিডিঅ'টো। তাৰপিছত এনেকৈ ওলোৱাৰ পিছত ইয়াতে আপোনালোকে দেখা পাইছে DME আছাম বুলি ওলাইছে। প্ৰথম লিংকটো নহয়, যোনটো এইটো ওলাইছে দেখি পাইছে। প্ৰথমটো নহয়, যোনটো থাৰ্ডত আছে। আপোনালোকৰ ছেকেণ্ডতো থাকিব পাৰে, এইটো চাই ল'ব। এই লিংকটোত ক্লিক কৰিব, DME আছাম, প্ৰথম লিংকটো নহয়। তাৰপিছত আপোনালোকে এইটো পেজ খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে লগ ইন অপশ্যনত ক্লিক কৰিব। এতিয়া লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ লগে লগে দেখা পাইছে ইয়াতে এপ্লিকেশ্যন নাম্বাৰ বা মোবাইল নাম্বাৰ, পাছৱৰ্ড আৰু লগ ইন। ইয়াতে ফৰগট পাছৱৰ্ড বুলি আছে। এই ফৰগট পাছৱৰ্ড থকা বটনটোত ক্লিক কৰিব। ফৰগট পাছৱৰ্ডত থকা বটনটোত ক্লিক কৰাৰ লগে লগে এনেকৈ ওলাব। এনেকৈ ওলোৱাৰ লগে লগে আপোনালোকে কি কৰিব, ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰটো যিটো নাম্বাৰ দি আপোনালোকে যেতিয়া আবেদন কৰোঁতে যোনটো নাম্বাৰ দিছিলে সেই নাম্বাৰটো দিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো দিব। তাৰপিছত ৰিট্ৰাইভ পাছৱৰ্ডত ক্লিক কৰিব। তাৰপিছত ৰিট্ৰাইভ পাছৱৰ্ডত ক্লিক কৰাৰ লগে লগে দেখা পাইছে ইয়'ৰ পাছৱৰ্ড হেজ বিন চেণ্ড টু ইয়'ৰ মোবাইল নাম্বাৰ। আপোনালোকৰ মোবাইল নাম্বাৰত লগে লগে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো গুচি যাব। তাৰপিছত আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। এইটো ভিডিঅ' সকলোকে শ্বেয়াৰ কৰি দিব, যিখিনি কেণ্ডিডেটে আচলতে এপ্লিকেশ্যন নাম্বাৰ, কিছুমানৰ এপ্লিকেশ্যন নাম্বাৰ মনত থাকে কিন্তু পাছৱৰ্ডটো পাহৰি থাকে, বা কিছুমানৰ পাছৱৰ্ডটো মনত থাকে এপ্লিকেশ্যন নাম্বাৰটো নাথাকে, বা কিছুমানৰ দুয়োটাই নাথাকে, এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড। সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিখিনি কেণ্ডিডেটে এপ্লিকেশ্যন নাম্বাৰ বা পাছৱৰ্ড পাহৰিলে। ধন্যবাদ, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব।